সমূহ ছাত্ৰ ছাত্ৰীলৈ ৰাখী বন্ধনৰ শুভেচ্ছা জনাইছোঁ। আজি এটা পবিত্ৰ ৰাখী বন্ধন। সকলোৱে গম পায় আমাৰ দেশত ভাতৃত্ববোধৰ যিটো এটা পৰিচয়। চ' আমি বিশেষকৈ আমাৰ পুলিচসকলেতো বাহিৰত আপোনাক গমেই পায়, চবেই ডিউটি কৰি থাকে, নিজৰ ভাই বন্ধু ভাইটি ভণ্টি চব ঘৰত থৈ ইয়াত ডিউটি কৰে। কিন্তু আজি ৰূপৰাম হাইস্কুলৰ পৰা যিটো এটা পদক্ষেপ লৈছে, সেই পদক্ষেপটো আমি সদায় এটা ভাল পদক্ষেপ বুলি ক'ব লাগিব। কাৰণ আমাৰ মাজতো তেওঁলোকে এবাৰ যে আমাৰ ভণ্টিসকল যে আমাৰ লগতে আছে এতিয়াও, সেইটো আমাক এটা মহানুভৱতা জগাই তুলিছে। সেইকাৰণে আমি তাৰ কাৰণে আমি সকলো ছাত্ৰছাত্ৰীক ধন্যবাদ দিছোঁ। আৰু এনেকেই ভাতৃত্বটো বা ভগ্নীবোধ বান্ধোন থাকক সদায়। আমি তেওঁলোকৰ কাৰণে সদায় কাম কৰি আছোঁ, আমি ৰাইজৰ কাৰণে কাম কৰি আছোঁ। সৰ্বপ্ৰথমেই সমগ্ৰ ভাৰতবাসীক আজি ৰক্ষা বন্ধনৰ শুভেচ্ছা জনাইছোঁ। আজি আমি পংকা ৰূপৰাম হাজৰিকা হাইস্কুলৰ সমূহ শিক্ষকবৃন্দ আৰু ছাত্ৰ ছাত্ৰীসকলক লৈ নুমলীগড় গ্ৰাম্য আৰক্ষী থানাত আহি উপস্থিত হৈছোঁ। যিহেতু আৰক্ষী বিষয়াসকল, আৰক্ষী নিয়োজিত লোকসকলো আৰু দেশৰ সেনাবাহিনী বা অৰ্ধসামৰিক বাহিনীত জড়িত লোকসকলো আমাৰ নিজৰে আপোন ভাই ককাই। গতিকে এইটো এটা আজি চৰকাৰৰ নিৰ্দেশ যে আমি ছাত্ৰ ছাত্ৰীসকলে গৈ সেনাবাহিনীক বা আৰক্ষীত নিয়োজিত লোকসকলক ৰাখি পিন্ধাব লাগে। আৰু এইটো এটা চৰকাৰৰ ভাল পদক্ষেপ বুলি ক'ব লাগিব যে আমাৰ বিভাগবিলাকৰ মাজত সমন্বয় সাধনৰো এটা উদ্দেশ্য এইটো পূৰণ হ'ব। আৰু ছাত্ৰ ছাত্ৰীৰ মনত আৰক্ষী বুলিলে, পুলিচ বুলিলে, সেনাবাহিনী বুলিলে যিটো এটা ভয় থাকে, সেই ভয় নিৰ্মূল হ'ব। এইবিলাক উদ্দেশ্য আগত ৰাখি আমি এই কাৰ্যসূচী চৰকাৰে লৈছে। আমি চৰকাৰী মহৎ কাৰ্যসূচীটোক আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু সকলো সেনাবাহিনীত নিয়োজিত, অৰ্ধসামৰিক বাহিনীত নিয়োজিত, আৰক্ষী বিভাগত নিয়োজিত সমূহ আমাৰ ভাই বন্ধুলৈ আমি ভাতৃপ্ৰতিম বা ভগ্নীপ্ৰতিম সকলোলৈকে আমাৰ আন্তৰিক ৰক্ষা বন্ধনৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। মোৰ নাম শ্ৰী ৰশ্মি বৰুৱা। আজি এই পবিত্ৰ ৰাখী বন্ধনত মই আমাৰ আইন ৰক্ষা কৰা আৰক্ষীসকলক মই আমি সকলোৱে ছাত্ৰ ছাত্ৰীসকলে ৰাখী পিন্ধাইছোঁ। আৰু তেওঁলোকে আমাৰ দেশখনৰ প্ৰতি কিছুমান আইন ৰক্ষা কৰাৰ বাবে আমি তেখেতক পবিত্ৰ ৰাখী বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কোন স্কুলত? পংকা ৰূপৰাম হাজৰিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়। সমূহ ছাত্ৰ ছাত্ৰীলৈ ৰাখী বন্ধনৰ শুভেচ্ছা জনাইছোঁ। আজি এটা পবিত্ৰ ৰাখী বন্ধন। সকলোৱে গম পায় আমাৰ দেশত ভাতৃত্ববোধৰ যিটো এটা পৰিচয়। চ' আমি বিশেষকৈ আমাৰ পুলিচসকলেতো বাহিৰত আপোনাক গমেই পায়, চবেই ডিউটি কৰি থাকে, নিজৰ ভাই বন্ধু ভাইটি ভণ্টি চব ঘৰত থৈ ইয়াত ডিউটি কৰে। কিন্তু আজি ৰূপৰাম হাইস্কুলৰ পৰা যিটো এটা পদক্ষেপ লৈছে, সেই পদক্ষেপটো আমি সদায় এটা ভাল পদক্ষেপ বুলি ক'ব লাগিব। কাৰণ আমাৰ মাজতো তেওঁলোকে এবাৰ যে আমাৰ ভণ্টিসকল যে আমাৰ লগতে আছে এতিয়াও, সেইটো আমাক এটা মহানুভৱতা জগাই তুলিছে। সেইকাৰণে আমি তাৰ কাৰণে আমি সকলো ছাত্ৰছাত্ৰীক ধন্যবাদ দিছোঁ। আৰু এনেকেই ভাতৃত্বটো বা ভগ্নীবোধ বান্ধোন থাকক সদায়। আমি তেওঁলোকৰ কাৰণে সদায় কাম কৰি আছোঁ, আমি ৰাইজৰ কাৰণে কাম কৰি আছোঁ। সৰ্বপ্ৰথমেই সমগ্ৰ ভাৰতবাসীক আজি ৰক্ষা বন্ধনৰ শুভেচ্ছা জনাইছোঁ। আজি আমি পংকা ৰূপৰাম হাজৰিকা হাইস্কুলৰ সমূহ শিক্ষকবৃন্দ আৰু ছাত্ৰ ছাত্ৰীসকলক লৈ নুমলীগড় গ্ৰাম্য আৰক্ষী থানাত আহি উপস্থিত হৈছোঁ। যিহেতু আৰক্ষী বিষয়াসকল, আৰক্ষী নিয়োজিত লোকসকলো আৰু দেশৰ সেনাবাহিনী বা অৰ্ধসামৰিক বাহিনীত জড়িত লোকসকলো আমাৰ নিজৰে আপোন ভাই ককাই। গতিকে এইটো এটা আজি চৰকাৰৰ নিৰ্দেশ যে আমি ছাত্ৰ ছাত্ৰীসকলে গৈ সেনাবাহিনীক বা আৰক্ষীত নিয়োজিত লোকসকলক ৰাখি পিন্ধাব লাগে। আৰু এইটো এটা চৰকাৰৰ ভাল পদক্ষেপ বুলি ক'ব লাগিব যে আমাৰ বিভাগবিলাকৰ মাজত সমন্বয় সাধনৰো এটা উদ্দেশ্য এইটো পূৰণ হ'ব। আৰু ছাত্ৰ ছাত্ৰীৰ মনত আৰক্ষী বুলিলে, পুলিচ বুলিলে, সেনাবাহিনী বুলিলে যিটো এটা ভয় থাকে, সেই ভয় নিৰ্মূল হ'ব। এইবিলাক উদ্দেশ্য আগত ৰাখি আমি এই কাৰ্যসূচী চৰকাৰে লৈছে। আমি চৰকাৰী মহৎ কাৰ্যসূচীটোক আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু সকলো সেনাবাহিনীত নিয়োজিত, অৰ্ধসামৰিক বাহিনীত নিয়োজিত, আৰক্ষী বিভাগত নিয়োজিত সমূহ আমাৰ ভাই বন্ধুলৈ আমি ভাতৃপ্ৰতিম বা ভগ্নীপ্ৰতিম সকলোলৈকে আমাৰ আন্তৰিক ৰক্ষা বন্ধনৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। মোৰ নাম শ্ৰী ৰশ্মি বৰুৱা। আজি এই পবিত্ৰ ৰাখী বন্ধনত মই আমাৰ আইন ৰক্ষা কৰা আৰক্ষীসকলক মই আমি সকলোৱে ছাত্ৰ ছাত্ৰীসকলে ৰাখী পিন্ধাইছোঁ। আৰু তেওঁলোকে আমাৰ দেশখনৰ প্ৰতি কিছুমান আইন ৰক্ষা কৰাৰ বাবে আমি তেখেতক পবিত্ৰ ৰাখী বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
কোন স্কুলত আমাৰ পংকা ৰূপৰাম হাজৰিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।